গুড মৰ্ণিং ৰাইজ, কি খবৰ আপোনালোকৰ? তো আপোনালোকক যে মই জনাইছিলোঁ আমাৰ টিকলাৰ অন্নপ্ৰসন বুলি, তো আজি হৈছে সেই দিনটো। আচলতে অন্নপ্ৰসনটো 8 তাৰিখে হৈ গৈছে, কিন্তু মানে আমাৰ ইফালে ইমান গৰম পৰিছে, একদম জ্বৰ পানী লগা হৈছে। সেইকাৰণে মানে ভিডিঅ'টো আপলোডেই কৰিব পৰা নাছিলোঁ, আজিহে আপলোড কৰিছোঁ। ভিডিঅ'টো দিয়াতে পলমেই হ'ল, আপোনালোকে বেয়া নাপাব দেই। আৰু এইফালে আমাৰ পূজা চলি আছে, ঠাকুৰে পূজা কৰি আছে। আৰু পূজাখিনি শেষ হোৱাৰ পিছত মানে ভাতটো চোতালতে খোৱা হ'ব, কাৰণ বাৰিষাৰ বতৰ ন, বাহিৰত ইমান জেগাও নাথাকে। তো সেইকাৰণে মানে পূজাখিনি শেষ হোৱাৰ পিছত চোতালতে ভাতটো খোৱা হ'ব। আৰু এইফালে আমাৰ টিকলাও গা পা ধুলে ৰেডি হৈ আছে, কাৰণ আজি ভাত খাব ন, পূৰা এক্সাইটেড হৈ আছে চাগে ন, প্ৰথমবাৰৰ কাৰণে ভাত খাব। আৰু এইফালে চাওকচোন, পূৰা হেল্ল' দি আছে মোৰ চেনেলত। কি গৰম পৰিছে ৰাইজ, আপোনালোকৰ ফালে কেনেকুৱা? আৰু এইফালে দেখিছে, এয়া বাবুৰ মামা আহি পালে, মামা আইতা, কাৰণ মামাই প্ৰথমে ভাত লগাই দিয়ে ন, তাৰপাছতহে বাকীবিলাকে খুৱায়। তাৰপিছত এইফালে এয়া পূজা চলি আছে, আৰু লগতে ভাগৱতো চলি আছে। আৰু ইফালে আমাৰ খুৰীহঁতে তামোল কাটি আছে। তাৰপিছত এয়া আমাৰ বাবু ড্ৰেছ পিন্ধিলে, এতিয়া তাক মই চোতাললৈ লৈ যাম। আৰু এইফালে এয়া বাবু আৰু বাবুৰ মা এয়া পূজাত বহিছে, মানে মোৰ নবৌ আকৌ। আৰু ভাত খোৱাৰ আগতে মানে অকণমান নিয়ম আছে, মানে ইয়াৰে ভিতৰত কোনটো মানে চুৱে বাবুৱে প্ৰথমতে সেইটো চায়। আপোনালোকৰ ফালে নিয়মবোৰ কেনেকুৱানো, এবাৰ কমেণ্ট কৰি জনাবচোন। মানে এইটো বিশ্বাস আছে যে যোনটো বস্তু প্ৰথমে চুই দিয়ে সেইটোৱে মানে হয়। তো আমাৰ বাবুৱেনো কি চুৱে চাওঁ দিয়কচোন। তো এয়া দেখিছে ৰাইজ, আমাৰ বাবুৱে কি চুইছে, কিতাপ আৰু চিলত চুইছে। তাৰমানে কি, পঢ়া শুনাত ভাল হ'ব চাগে ন? তাৰপাছত এয়া মই বাবুৰ কাৰণে পাণ তামোলো ৰেডি কৰিলোঁ। আজি কিন্তু আমাৰ বাবুৱে তামোল পাণো খাব, এনেই ধেমালি কৰিছোঁ আকৌ। মানে মুখত এনেই লগাই দিব লাগে আৰু নিয়মটো কৰিব লাগে। তো এইফালে মামাই এতিয়া ভাত খুৱাব, আৰু এইফালে পূৰা ঠাকুৰৰ লগত কথা পাতি আছে, চাওক শুনকচোন। আৰু মামাৰ ভাত খোৱাৰ পিছত, মানে নিয়মখিনি কৰাৰ পিছত, এতিয়া সকলোৱে অলপ অলপ ভাত খুৱাই দিব বাবুক। আৰু এতিয়া ময়ো অলপমান খুৱাই দিম, কাৰণ নিয়মটো কৰিব লাগিব ন। ভাতটো নাখায়েই সি, এনেই মানে লগাই দিব লাগিব মুখত। আৰু এতিয়া চবে অলপ অলপকৈ খুৱাই দিব। আৰু বাবুৰ ভাত খোৱা নিয়মখিনি হোৱাৰ পিছত এয়া আমি অকণমান বাহিৰলৈ ওলাই আহিলোঁ ফটো উঠিবলৈ। সেইফালে ফটো উঠি আছে, আৰু ময়ো উঠিম এখন, নে কি কয় ৰাইজ? কাৰণ যিহেতু ভতিজাৰ অন্নপ্ৰসন, এখনতো চিন থাকিব লাগিব ন, মেমৰিজ হিচাপে। তো এইফালে ফটোশ্বুট চলি আছে, আৰু এইফালে গৰম। তাৰপিছত আমি ফটো চটো উঠি কেনে ভাত খোৱাত বহিলোঁ, আৰু এতিয়া আমি ভাত খাই আছোঁ ৰাইজ। ভাত খোৱাৰ পিছত অলপমান আড্ডা।
গাইছ ক কি খবৰ আপোনালোক ভালে আছেনে মই কিন্তু বঢ়িয়া দেই মজা আপুনি কি ক'ব একো নকওঁ আপুনি লাগিছে গৰম হয় দিয়ক ইমান গৰম বাপৰে মৰি গৈছোঁ জানেনে এই ফেনখনৰ হাৱা এই ফেনখনে ফচাই আছে আৰু কিবাকে হৈ দিয়ে তো ৰাইজ এতিয়া বাজিছে 7টামান চাগে মানে সন্ধিয়া হৈছে ন তো মানুহ এজন দুজনকৈ আহি আছে আৰু গৈও আছে কাৰণ গৰমত মানুহবিলাক সন্ধিয়াকৈ আহে ন কাৰণ ইমান গৰম আহিব পৰা নাযায় ৰ'দ থাকে তো মানুহ মানে খুব ভিৰ হৈছিলে সন্ধিয়া সময়ত তো ইয়াৰ বাৰাণ্ডাটো বহিবলৈ দিয়া হৈছিল কাৰণ চোতালত জেগা নাই ন কাৰণ চোতালত ভাত খোৱাৰ জেগাটো বনাইছে আৰু তাৰপিছত এইফালে বাবুক খেলি আছে বাহিৰতে তো ৰাইজ এতিয়া বাজিছে 11:30 আৰু মানুহ অহাও শেষ তো ভিডিঅ'টো আজি ইমানেই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইবো কৰিব আজিলৈ আহিছোঁ